যোৱা 2 ছেপ্টেম্বৰ 2021 তাৰিখে সেৱাৰ তৰফৰ পৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। সেৱাৰ সচিব সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত এই নিৰ্দেশনাটোত কোৱা হৈছে কোভিড-19 পেণ্ডেমিকৰ কাৰণে এই বছৰ আমাৰ যিখিনি লছ হ'ল একাডেমিক যিখিনি লছ হ'ল নৱম শ্ৰেণী আৰু দশম শ্ৰেণী, সেই নৱম শ্ৰেণী আৰু দশম শ্ৰেণী সেই লছৰ কাৰণে কি কৰিছে, চিলেবাছটো ৰিডিউচ কৰিছে। 40% চিলেবাছ ৰিডিউচ কৰিছে, এপ্ৰক্সিমেটলি 40% চিলেবাছ ৰিডিউচ কৰিছে। এইটো আমাৰ 2021-22 বৰ্ষ যিটো আছে সেই বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ বাবে, নৱম শ্ৰেণী আৰু দশম শ্ৰেণীৰ বাবে। মানে নৱম শ্ৰেণীৰ ছাত্ৰবিলাক 2022 বৰ্ষত আমাৰ এনুৱেল এক্সাম দিব আৰু সেই এনুৱেল এক্সামৰ কাৰণে আমাৰ 40% ৰিডিউচ কৰিছে। আৰু দশম শ্ৰেণীত বৰ্তমান যিবিলাক ছাত্ৰই পঢ়ি আছে সেইবিলাক 2022ত আমাৰ মেট্ৰিক পৰীক্ষা দিব, HSLC পৰীক্ষা দিব আৰু সেইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণেও এপ্ৰক্সিমেটলি 40% চিলেবাছ হ্ৰাস কৰা হৈছে। সেইমতে সেৱাই কৈছে কি, সেৱাই এটা ৱেবছাইট দিছে www.sevaonline.org। এইটো ৱেবছাইটত সেৱাই চিলেবাছৰ PDF-টো উপলব্ধ কৰাব বুলি কৈছে। লগতে নিৰ্দেশনাটোত এইটো কথাও কোৱা হৈছে যে চিলেবাছৰ PDF-বিলাক সংশ্লিষ্ট জিলাৰ ইনস্পেক্টৰ অফ স্কুলছ লৈ পঠোৱা হ'ব আৰু ইনস্পেক্টৰ অফ স্কুলছে আমাৰ স্কুলবিলাকৰ হেডবিলাকক দিব বা প্ৰিন্সিপালবিলাকক দিব আৰু তাৰ পৰা ছাত্ৰ ছাত্ৰীয়ে সংগ্ৰহ কৰিব পাৰিব। তোমালোকে এটা কাম কৰিবা, তোমালোকে হেড ছাৰৰ লগত নাইবা প্ৰিন্সিপাল ছাৰৰ লগত যোগাযোগ কৰিবা। যোগাযোগ কৰিলে এইটো PDF-টো ক'ত পোৱা যাব এইটো পাই যাবা। আৰু লগতে তোমালোকে ডাউনলোড কৰি ল'ব পাৰা, www.sevaonline.org-ৰ পৰা ডাউনলোড কৰিব পাৰিবা। আৰু ইয়াত নিৰ্দেশনাটোত আৰু এটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে কি, চিলেবাছটো কেৱল পৰীক্ষাৰ বাবেহে হ্ৰাস কৰা হৈছে, মানে পৰীক্ষাত এইবিলাকৰ পৰা প্ৰশ্ন নাহিব। কিন্তু টিচাৰসকলক ইয়াত পৰামৰ্শ দিছে যে যদি সময় পোৱা যায় তেতিয়াহ'লে বাকীখিনি কোৰ্চ যিখিনি পৰীক্ষাত নাহিব সেইখিনি কোৰ্চো পঢ়ুৱাব কৈছে, যাতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতে কি হয় সুবিধা হয় বা পৰৱৰ্তী শ্ৰেণীসমূহত পঢ়াত অসুবিধা নহয়। এইখিনি কথা উল্লেখ কৰিছে। গতিকে তোমালোকে ভালদৰে চিলেবাছটো ডাউনলোড কৰি ল'বা। ডাউনলোড কৰি পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব লাগিব। এইটো অহা বছৰ পৰীক্ষা 2022 চনৰ HSLC পৰীক্ষাই হওক বা 2022 চনৰ ক্লাছ 9 এনুৱেল এক্সামেই হওক, এইবিলাকৰ কাৰণে চিলেবাছ অনুযায়ী আমাৰ প্ৰিপাৰেশ্যনটো ল'ব লাগিব। আৰু এইটো অলৰেডি www.sevaonline.org এইটো ৱেবছাইটত সেৱাই চিলেবাছৰ PDF-টো উপলব্ধ কৰাইছে, আপলোড কৰিছে। সেইমতে সেৱাই 179 পৃষ্ঠাৰ এক PDF প্ৰকাশ কৰিছে। এইটো তোমালোকে www.seva.online.org এইটো ৱেবছাইটত পাবা। তোমালোক এইটো কালেকশ্যন কৰি ল'বা তোমালোকে। আৰু তাত এটা কথা ভালদৰে লক্ষ্য কৰিবা, তাত কিছুমান বিষয় দুবাৰ লিখা আছে, চিলেবাছটো দুবাৰ দিয়া আছে। তাত লক্ষ্য কৰিবা যে কিছুমান চিলেবাছত লিখা থাকিব কি, ফৰ ব্লাইণ্ড ষ্টুডেণ্ট অনলি, মানে ব্ৰেকেটত ওপৰত চাবা টপত লিখা থাকিব ফৰ ব্লাইণ্ড ষ্টুডেণ্টছ লেখা থাকিব। এইটো সাধাৰণ ছাত্ৰ ছাত্ৰীৰ বাবে এইটো চিলেবাছ নহয়, এইটো ব্লাইণ্ড ষ্টুডেণ্টৰ কাৰণে। আৰু সাধাৰণ ছাত্ৰ ছাত্ৰী হ'লে তাত একো লিখা নাথাকিব। গতিকে ব্লাইণ্ড ষ্টুডেণ্টৰ কাৰণে যিটো চিলেবাছ আছে, যিবিলাক ছাত্ৰ ছাত্ৰীৰ দৃষ্টিশক্তি নাই সেইবিলাক ছাত্ৰ ছাত্ৰীৰ কাৰণে চিলেবাছটো বেলেগকৈ আছে। গতিকে এইটো চিলেবাছটো কালেকশ্যন কৰাৰ সময়ত যাতে ভুল নহয়, তোমালোকে কিতাপত ভালদৰে মাৰ্কিং কৰি ল'বা। তোমাৰ কাৰণে সঠিক চিলেবাছ কোনটো সেইটো মাৰ্কিং কৰি ল'বা। যদি মাৰ্কিং কৰাত অসুবিধা পোৱা তেতিয়াহ'লে শিক্ষকৰ সহায় ল'বা, নাইবা কোনো অভিজ্ঞ ব্যক্তিৰ সহায় ল'বা। তোমালোকে এইখিনি কাম কৰিবা আৰু তোমালোকে চিলেবাছ মতে পঢ়িবা বুলি আশা কৰিলোঁ। আৰু মই আৰু এটা কথা কৈ দিওঁ, তোমালোকক পৰামৰ্শ দিওঁ, তোমালোকে খালি চিলেবাছত যিখিনি পৰীক্ষাত আহিব সেইখিনিয়ে যে পঢ়িব লাগিব সেইটো নহয়। সেইখিনিতো পঢ়িবাই, যিখিনি পৰীক্ষাত লাগিব সেইখিনি আগত পঢ়ি ল'বা। তাৰপাছত কি হ'ব, যদি সময় সুযোগ পোৱা তেতিয়াহ'লে বাকীখিনি কোৰ্চ কণ্টেণ্ট যে আছে এইখিনিও পঢ়ি ল'বা। কাৰণ এইখিনি কোৰ্চ পঢ়িলে তোমাৰ পৰৱৰ্তী শ্ৰেণীসমূহত তুমি অসুবিধাৰ সন্মুখীন নহ'বা। এইটো চোৱা সেৱাৰ নিৰ্দেশনাটো প্ৰকাশ পাইছে 2 ছেপ্টেম্বৰ 2021। ইয়াত চোৱা মেইন পইণ্টবিলাক মই হাইলাইট কৰি দিছোঁ। বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম হেজ ডিচাইডেড টু ৰিডিউচ দ্য কোৰ্চ কাৰিকুলাম অফ ইচ এণ্ড এভৰি ছাবজেক্ট এপ্ৰক্সিমেটলি বাই 40% ইন কম্পেৰিজন উইথ দ্য
academic session 2019 for the convenience of examination of the students of class 9 and 10 in the academic session 2021-2022. এটো কেৱল 2021-2022 সেশন একাডেমিক সেশনৰ বাবে হয় আৰু ক্লাস 9 আৰু 10 ৰ বাবে হয় আৰু কি কৈছে 9 আৰু 10 ৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে এইখিনি সিলেবাস হ্ৰাস কৰা হৈছে প্ৰত্যেকটো সাবজেক্টতে এটো সিলেবাস হ্ৰাস হ'ব approximately 40% হ্ৰাস হ'ব এইখিনি কথা লিখিছে আৰু তলত চোৱা কি লিখিছে revised syllabus will be available in the Sheba website at www.shebaonline.org revised syllabus to ইয়াত পাবা তোমালোকে www.shebaonline.org ইয়াত তোমালোকে pdf syllabusৰ pdf ডাউনলোড কৰি ল'ব পাৰিবা তাৰ পিছত চোৱা কি কৈছে further the syllabus is reduced for the examination purpose for the academic session 2021-22 only and it is hereby requested to the teachers to teach the whole course if possible শিক্ষকসকললৈ এটা ৰিকুৱেষ্ট কৰিছে যদি সম্ভৱ হয় তেতিয়াহলে গোটেই চেপ্টাৰটো পঢ়াব কৈছে এটা স্বাক্ষৰ কৰিছে চোৱা সুৰঞ্জনা সেনাপতি সেক্ৰেটাৰী বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম ডাউনলোড কৰিলে পিডিএফ টো তেনে ধৰণে পাবা কোৰ্স কন্টেন্টস ফৰ ক্লাস 9 and 10 Board of Secondary Education Assam Guwahati 781021 এনেকুৱা ফ্ৰন্ট পেজটো পাবা 2 নম্বৰ পৃষ্ঠাত চাবা সূচীপত্ৰটো দিয়া আছে সূচীপত্ৰ কন্টেন্টটো দিয়া আছে কোন সাবজেক্ট কোন পেজত আছে এটো ভালকৈ চাই লবা 2 নম্বৰ পেজ 3 নম্বৰ পেজ আৰু 4 নম্বৰ পেজ এই তিনিটা পেজত সূচীপত্ৰটো দিয়া আছে সূচীপত্ৰটো ভালদৰে চাই পেজ নম্বৰটো তোমালোকে মিলাই লবা আৰু এটা কথা ভালদৰে লক্ষ্য কৰিবা মই আগতেও কৈছো যে ব্লাইন্ড ষ্টুডেন্টৰ কাৰণে সিলেবাসটো বেলেগ হয় সাধাৰণ শ্ৰেণীৰ ছাত্ৰৰ বাবে বেলেগ হয় এটো সব 53 পেজত মই এটা উদাহৰণ লৈছো 53 পেজত এটো কি লিখা আছে সব ৰিভাইজড কোর্স কন্টেন্ট অনলি ফৰ HSLC AHM এক্সামিনেশন 2022 ইন ভিউ অফ COVID-19 পেন্ডেমিক the general science subject code is C3 class 10 total marks 100 theory 90 internal assessment 10 pass marks in written examination 27 time 3 hours pass marks 30 এনেকুৱা লিখা আছে তাৰ মানে এটো ব্র্যাকেটত ফৰ ব্লাইন্ড স্টুডেন্ট এনেকুৱা লিখা নাই গতিকে এটো সাধাৰণ ছাত্ৰ ছাত্ৰীৰ বাবে যিবিলাক দৃষ্টিশক্তিহীন ছাত্ৰ ছাত্ৰী নহয় দৃষ্টিশক্তিহীন ছাত্ৰ ছাত্ৰীৰ বাবে বেলেগকৈ হ'ব সিলেবাসটো এটো আছে সোয়া সাধারণ শ্রেণীর সাধারণ ছাত্র ছাত্রীর বাবে জেনারেল সায়েন্সৰ সিলেবাসটো কোনটো পেজত দিয়া আছে সোয়া 53 পেজত আকৌ সোয়া এটো আকৌ ব্লাইন্ড ষ্টুডেন্টৰ কাৰণে ক'ত আছে চাই লোৱা সোয়া এটো জেনারেল সায়েন্সৰ সিলেবাস হয় কিন্তু ইয়াত ব্র্যাকেটত লিখা আছে সোয়া সাবজেক্ট কোডৰ তলতে ব্র্যাকেটত লিখা আছে ফৰ ব্লাইন্ড ষ্টুডেন্টস অনলি আৰু ইয়াৰ সাবজেক্ট কোডটো বেলেগ সাবজেক্ট কোডটো 48 আগৰটোৰ সাবজেক্ট কোড আছিল আমাৰ C3 গতিকে এটো ভুল নকৰিবা এটো কিন্তু কেৱল ব্লাইন্ড ষ্টুডেন্টৰ কাৰণে হে যিবিলাক ছাত্ৰ ছাত্ৰী দৃষ্টিশক্তিহীন হেইবিলাক ছাত্ৰ ছাত্ৰীৰ বাবে হে এটো আছে সোয়া কিমান নম্বৰ পেজত আছে এটো 55 পেজত এই দুটা কম্পেয়াৰ কৰি লবা এই দুটা ভালদৰে কম্পেয়াৰ কৰি লবা যাতে ভুল নহয় সঠিক সিলেবাসটো হে সিলেকশন কৰিবা যদি সিলেকশন কৰাত অসুবিধা হয় অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লবা নাইবা শিক্ষকৰ পৰামৰ্শ লব পাৰিবা